সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী এনেকৈ তাইক কান্দি থকা দেখিলে সৰ্বনাশ হ'ব। যাচোন তাইক মাত গৈ আৰু কন্দা বন্ধ কৰিবলৈ কওঁ। হেই মই গৈছিলোঁ, দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থৈছে, ওলায়ে নাহিল। অহ সি পাবহি এতিয়া। যাচোন যা। কিয় কৰিছে তহঁতে মোৰ চুকনাৰ লগত তেনেকুৱা? আৰে তহঁতে যি ক মই তাকেই কৰোঁ, তাকেই শুনো। তাৰ লোভটো চোৱা। এই তোৰ দিনে দিনে লোভটো বাঢ়িছে যে। হা সিদিনাখন মনত নাই? খকৰা মুকুতি থিয় গৰু সেইবোৰৰ বিষ যোৱাই নাই। অকণমান নিমখ গৰম কৰি খাই দিওঁ, হা সেইবোৰতো নাই। বেয়াই লাগিছে আপোনালৈ। এনেকুৱা কৰিব নালাগিছিল আপোনাৰ লগত। কি কৰিব আৰু, পাগল যে, পাগলে কেতিয়া কি কৰে একোৱে গম নাপায়। এটা চিক্ৰেট কথা কওঁ, সেইখিনি সময়ত আপোনাৰ ওচৰত প্ৰণয় নাছিল। আজি প্ৰথমবাৰ হৈছে। লাহে লাহে এনেকুৱা অভিজ্ঞতা আপোনাৰ বাঢ়ি গৈ থাকিব। পাৰিব জানো সহ্য কৰিব? এদিন লাহে লাহে আপুনিও পাগল হৈ যাব। পাগল আপুনিও জানে, মই যি কৈ আহিছোঁ আজিলৈকে চব হৈছে। আৰু আগলৈও হ'ব। গতিকে আপোনাৰ ভালৰ কাৰণেই কৈছোঁ, পলাই যাওক। পলাই যাওক। আপোনাক য'তে ত'তে দেখা পাওঁ যে। মই ইয়ালৈ আহিব নোৱাৰোঁ নেকি? আহিব পাৰে। ৰ'বচোন ৰ'ব, আপোনাক মই চিনি পাইছোঁ। সেইদিনাখন আপুনি মোৰ মোবাইলৰ পৰা ফোন কৰা নাছিল জানো? কিন্তু কাক কৰিছিলে গম নাপালোঁ। এতিয়া কওক, আপুনি কাক ফোন কৰিছিলে? কাক কৰিছোঁ ক'ব লগা থাকিলে মই নাম্বাৰটোৱে ডিলিট নকৰিলোঁ হয়। আপোনাক অন্য কথা এটা কওঁ, সুকন্যাক নদীৰ সোঁতৰ সৈতে ব'বলৈ ক'ব, অন্যথা তাইৰ বিপদ হ'ব।
আৰু আপুনিও নিশ্চয় সুকন্যাৰ বিপদ হোৱাটো নিবিচাৰে। আপুনি আকৌ এনেকুৱা ধৰণৰ কথা কৈছে যে ৰ'বচোন, আপুনি সুকন্যাক কেনেকৈ চিনি পায়? আৰু ৰ'বচোন ৰ'ব, সেইদিনাখন আপুনি ৰামেশ্বৰৰ কথাবোৰ কৈছিল আৰু মই পিছত গম ল'লোঁ কথাবোৰ একেবাৰে সঁচা। এতিয়া আপুনি কওক, এইবিলাক কথা আপুনি কেনেকৈ গম পায়? মই যিটো কৈছোঁ সেইটো নকৰাকৈ নাথাকিব। এতিয়া আহিছোঁ। ৰ'বচোন ৰ'ব, কথাবিলাক আপুনি মোক ভাঙি পাতি ক'ব লাগিব, নহ'লে মই যাব নিদিওঁ। আপুনি দেখোন সৰু ল'ৰা ছোৱালীৰ নিচিনা আচৰণ কৰিছে। কথাবোৰ জানিবলৈ অলপ ধৈৰ্য ধৰিব লাগিব। এতিয়া আহিছোঁ। হে ভগৱান, কি হৈছে এইবোৰ? সুকন্যা এফালে মোৰ ফোন ৰিচিভ নকৰে, কথাবিলাক তাইক কওক কেনেকৈ এতিয়া? কি যে মুস্কিল নহয় মানে এইবিলাক। পলাই যাওক, পলাই যাওক, পলাই যাওক, পলাই যাওক। গাঁঠিবোৰ খুলিবলৈ হ'লে প্ৰথমে সূতাডালৰ আগটো বিচাৰি উলিয়াব লাগিব। আচ্ছা, গাঁঠিৰ আগটো মানে এইটো। কি হৈ আছে এইবোৰ মোৰ জীৱনত? মই এইবোৰ কেনেকুৱা পৰিস্থিতিৰ মাজত সোমাই পৰিছোঁ? কাক বিশ্বাস কৰিম, কাক নকৰিম? কোন আপোন, কোন পৰ? তেখেতে কিয় এনেকুৱা কৰিছে? মই কি দুখ কৰিছিলোঁ? মোৰ এটাও কথা শুনিব নিবিচাৰিলে। মা দেউতাই সৰুতে এৰি গ'ল, আৰু খুৰা খুৰী যাক মই সঁচা অন্তৰেৰে ভাল পাইছিলোঁ, তেওঁলোকো। এইখন পৃথিৱীত মোক সঁচাকৈ ভাল পোৱা মানুহ কোনো নাই, কোনোৱেই নাই। কি ক'ব খুজিছে আপুনি? চাওক, যি শক্তিয়ে এই কামবোৰ কৰি আছে তাৰ নিশ্চয় কিবা এটা উদ্দেশ্য আছে যিটো আমি নাজানো। আৰু যেতিয়ালৈকে এই সত্যটো উদঘাটন কৰিব পৰা নাযায়, অৰ্থাৎ সেই শক্তিটোৱে কি কাৰণে এই কামবোৰ কৰি আছে তাক আমি জানিব নোৱাৰোঁ, তেতিয়ালৈকে মৃত্যুৰ কিৰিলি বাজিয়ে থাকিব। হেৰি হেৰি দাস, হেৰি শুনকচোন। হেৰি হেৰি কি আছিল নামটো? যাদৱ, যাদৱ।
বাপৰে ইমানকৈ চিঞৰি চিঞৰি মাতি আছো আপুনি শুনা নাই ইমান অন্যমনস্ক হৈ ক'লৈ গৈ আছে বেয়া নাপাব আপোনাক এই নাম কাঢ়ি মাতিবলগীয়া হ'ল একো নাই দিয়ক মই অকণমান বজাৰলৈ আহিছিলোঁ এই ঘৰত বস্তু কেইটামান ল'বলগীয়া আছিলে আচ্ছা মই যে সেইদিনাখন আপোনাক কথাটো কৈছিলোঁ কিবা ব্যৱস্থা কৰিলেনে কি কথা কি মানুহে আপুনি কি কথা মনতেই নাই আপুনি সঁচাকৈ আপোনাৰ ছোৱালী আৰু পত্নীৰ হত্যাকাৰীক শাস্তি দিব বিচাৰে নে নিবিচাৰে নে তেওঁলোক নোহোৱা হোৱাৰ কাৰণে আপুনি ভালহে পাইছে চাওক আপোনাতকৈ দেখোন মইহে বেছি টেনশ্যন পাইছোঁ ভাবি চিন্তি কথা ক'ব কি কথা ক'ব লাগিছে চৰি আপুনি ভুল নুবুজিব আচলতে মই যিমান সোনকালে এই বিষয়টো ষ্টাডি কৰিব পাৰিম সিমান সোনকালেই সকলো ৰহস্য ফাদিল হ'ব এইবিলাক ইমান সহজ নহয় আহা আপুনি কিয় বুজা নাই যিমানে দেৰি হৈ গৈ থাকিব অন্য মানুহকো বিপদত পেলোৱাৰ নিচিনা কথা হ'ব কি ক'ব খুজিছে আপুনি চাওক যি শক্তিয়ে এই কামবোৰ কৰি আছে তাৰ নিশ্চয় কিবা এটা উদ্দেশ্য আছে যিটো আমি নাজানো আৰু যেতিয়ালৈকে এই সত্যটো উদ্ঘাটন কৰিব পৰা নাযায় অৰ্থাৎ সেই শক্তিটোৱে কি কাৰণে এই কামবোৰ কৰি আছে তাক আমি জানিব নোৱাৰোঁ তেতিয়ালৈকে মৃত্যুৰ কিৰিলি বাজিয়ে থাকিব আৰু সেই শক্তিৰ হাতত কোনে কোনে প্ৰাণ হেৰুৱাবলগীয়া হয় একো ঠিক নাই কিন্তু মই বাৰু আকৌ চেষ্টা কৰিম আকৌ চেষ্টা আপুনি এতিয়াও বুজা নাই চাওক আজিৰ পৰা 15 দিন পিছত অমাৱস্যা আৰু অমাৱস্যাৰ ৰাতি এই অস্তিত্ববোৰৰ শক্তি দুগুণে বৃদ্ধি পায় গতিকে তেনে অস্তিত্ববোৰে নিজৰ শক্তি বৃদ্ধিৰ বাবে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে এই এন্ধাৰ ৰাতিবোৰেই বাছি লয় গতিকে আমি যি কৰোঁ এই অমাৱস্যাৰ আগে আগেই কৰিব লাগিব এইবাৰ আপুনি বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ চাওক অন্য নিৰ্দোষী মানুহৰ জীৱন যোৱাৰ আগতেই প্ৰতিকাৰৰ ব্যৱস্থা আমি কৰিব লাগিব আহিছোঁ এতিয়া প্ৰণয় আহি আমাক সুধিলে আমি কি ক'ম বাৰু তাই ফোনটো ৰুমত এৰি থৈ গৈছে কি হৈছে বাৰু ঘৰখনত অশান্তি আৰু মানে এতিয়া আমি তাইক ক'ত বিচাৰি যাওঁ বাৰু এতিয়ানো ক'ত বিচাৰি যাবা ফোনটো লগত নিয়া নাই আৰু এখন গাঁও নহয় যে তিনিআলিলৈ ওলাই গ'লেই বিচাৰি পাবা সেইটো ময়ো জানো কিন্তু মোৰ ভয় হৈছে কেনেবাকৈ পুলিচ চুলিচৰ লেঠা হ'ব লাগিলে বৰ ডাঙৰ কথা হ'ব কিন্তু এই মুহূৰ্তত আমি অলপ দেৰি ৱেইট কৰাৰ বাহিৰে আন একো উপায় নাই
মা 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 কি হ'ল ইমানকে বেছি হ'ল মা সুকন্যা ঘৰত নাই এই আছে ক'ৰবাত চাগে নাই অ' কিটচেন বেলকনি আগফাল পাছফাল ঘৰত সকলোতে চালোঁ ক'তোৱে নাই কি ক'ত গ'ল তেতিয়াহ'লে আৰু এই প্ৰণয় ক'ত সি দেখোন কালিৰ পৰাই নাই ৰাতি যে ডিউটি কৰিবলৈ গ'ল এতিয়া দুপৰীয়া হ'ল তাৰ দেখোন দেখা দেখিয়ে নাই ক'ত গ'ল বাৰু তাই আগে পিছে দেখোন এনেকৈ নাযায় এতিয়া প্ৰণয় আহি আমাক সুধিলে আমি কি ক'ম বাৰু তাই ফোনটো ৰুমত এৰি থৈ গৈছে কি হৈছে বাৰু ঘৰখনত অশান্তি আৰু মানে এতিয়া আমি তাইক ক'ত বিচাৰি যাওঁ বাৰু এতিয়ানো ক'ত বিচাৰি যাবা ফোনটো লগত নিয়া নাই আৰু এখন গাঁও নহয় যে তিনিআলিলৈ ওলাই গ'লেই বিচাৰি পাবা সেইটো ময়ো জানো কিন্তু মোৰ ভয় হৈছে কেনেবাকৈ পুলিচ চুলিচৰ লেঠা হ'ব লাগিলে বৰ ডাঙৰ কথা হ'ব কিন্তু এই মুহূৰ্তত আমি অলপ দেৰি ৱেইট কৰাৰ বাহিৰে আন একো উপায় নাই ক'ত যাব পাৰে বাৰু তাই ৰাতিপুৱা তই দেখিছিলে নাই দেখিছিলোঁ যদি প্ৰণয় আহি পাই সোধে তেতিয়া আমি ক'ব লাগিব ৰাতিপুৱা আমি তাইক এজন মানুহৰ লগত ওলাই যোৱা দেখিছিলোঁ কেতিয়াবা এনেকুৱা অনুভৱ হয় যে এই কামটো কৰা একেবাৰে সম্ভৱ নহয় বা কাৰো পক্ষেই সম্ভৱ নহয় প্ৰকৃতাৰ্থত অসম্ভৱ বুলি কোনো কথাই নাই সাধাৰণ উচিত মূল্যায়নে অসম্ভৱো সম্ভৱ কৰিব পাৰে চক্ৰবেহু চুকে কোনে আজি খানি ধৰা আদৰু খৰা পাতত আজি তেজাল ছবি মলিন আকাশত মেঘৰ শিৰণি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি অহা এই শেষ নিশাৰে যা